11টা সপ্তাহ 11 উইক কিহৰ কাৰণে টু 5 জুলাই 5 জুলাই কি 5 জুলাই হৈছে আমাৰ প্ৰি ডে প্ৰিলিমছ ডে কেতিয়াৰ পৰা 11টা সপ্তাহ আছে 20 এপ্ৰিলৰ পৰা যদি কাউণ্ট কৰোঁ 4 জুলাইলৈকে আমাৰ হাতত 11টা সপ্তাহ এতিয়া আছে এতিয়া কথাটো হ'ল আমি এটো এনেকেও চাব পাৰোঁ গ্লাছ ইজ হাফ ফুল অৰ হাফ এম্পটি আপুনি এনেকৈ চাব পাৰে যদিহে আপুনি এই 11টা সপ্তাহ ভালকৈ মেনেজ কৰে কেনেকৈ মেনেজ কৰে এটা প্ৰপাৰ প্ল্যান লৈ প্ল্যানটো কি প্ৰতিটো উইকত আমি কি কৰিম টাস্ক এটা আপুনি গোটেই উইকটো যদি সিস্টেমেটিক্যালি এতিয়াও কৰে ষ্টিল পসিবল দ্যাট আপুনি কিহত থাকিব পাৰে লিষ্টত থাকিব পাৰে যদিহে ইন কেস আপুনি লিষ্টত নাথাকেও ইট ইজ পসিবল দ্যাট আপোনাৰ এই গিদিনত আপোনাৰ প্ৰডাক্টিভিটিটো 3x 4x আমাৰ বেছি হয় এক্সাম এটা থাকিলে হেতু মই আগতেও একটা কথা কৈ আহিছো যে এক্সাম এটা যেতিয়া আমাৰ চলি থাকে বেছি পঢ়া হয় আৰু ভালকে পঢ়া হয় যোনটো কাম 1 ঘণ্টাত কৰে সেই কামটো 3 ঘণ্টাত মানে 3 ঘণ্টাৰ কামটো সদায় আমি 1 ঘণ্টাত কৰোঁ তো গতিকে আমি এই প্ৰডাক্টিভিটিটো বঢ়াব পাৰোঁ এই গতিকে এই গোটেই ওভাৰঅল ষ্ট্ৰেটেজি এটা আমাৰ কেনেকুৱা হোৱা উচিত এই 11টা সপ্তাহত আপুনি যদি জি পান লগাই দিয়ে খৰাইঘাটৰ শেষ ৰন বুলি ভাবি হয়তো আপোনাৰ ৰিজাল্ট উলুটা হৈ যাব পাৰে ঠিক আছে ৰিজাল্টৰ কথা বৰ বেছি মই নকওঁ কিন্তু বাট মোটিভেশ্যন টু ষ্টাডি ইজ ইম্পৰ্টেণ্ট জেনেৰেলি মই মোটিভেশ্যনৰ ফ্ৰেণ্ড নহয় বিকজ মোটিভেশ্যন সদায় শ্বৰ্ট টাৰ্ম হয় কিন্তু চাওক যেতিয়া হেৰিটো ডাঙৰ হয় পাহাৰটো ডাঙৰ হয় কিন্তু মোটিভেশ্যনহে কাম কৰিব তেতিয়া অলাইবৰ আগদিনা যদি লাচিতে শুই থাকিলেহেঁতেন জ্বৰহে উঠিছে আজি ইমানগাল মোগল মাৰিব নোৱাৰিলোহেঁতেন বুলি নহ'লেহেঁতেনে ইন জেনেৰেল মোটিভেশ্যনে কাম নকৰে কিন্তু যেতিয়া আপোনাৰ পকৰত আমাৰ জুই লাগি থাকে তেতিয়া কিন্তু কাম কৰে শ্বৰ্ট টাৰ্ম আপুনি কনফিউজ ষ্টেটটোত সদায় মোটিভেশ্যনে কাম কৰে মোটিভেশ্যনতকৈ সদায় ডিচিপ্লিনে কাম কৰে লং লাষ্টিঙত আপুনি ইয়াতো ডিচিপ্লিন লাগিব কিন্তু শ্বৰ্ট টাৰ্মত আপোনাৰ কি হয় আপোনাৰ যেতিয়া আমাৰ লক্ষ্যটো ডাঙৰ তেতিয়া আপোনাৰ কি হয় কাম কৰে এতিয়া কথা হ'ল আমি পঢ়িম নে নপঢ়িম সেইটোৰ ওপৰত মই বহুত ভিডিঅ' দি ক'লো যে আপুনি যদি মই এতিয়া ধৰি লৈছোঁ আপুনি চাই আছে মানে আপুনি পঢ়িব যদি নপঢ়াৰ ছেকশ্যনটো আপুনি ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে ইয়াৰ কাৰণে আপোনাৰ কাৰণে এইটো ভিডিঅ' নহয় সেইখিনিৰ কাৰণে যোনসকলে পঢ়িম বুলি লৈছে তো পঢ়িম বুলি লোৱাসকলৰ এতিয়া কি কৰিছে তেওঁলোকক মই ক'লোঁ যে কিমানটা কেতিয়াৰ পৰা আৰম্ভ হ'ল 20 এপ্ৰিল দেখিছেনে মই লিষ্টখনত আপোনাক এইটো দেখুৱালে 20 এপ্ৰিল তাৰ পৰা আমি কি কৰিম এতিয়া আমাৰ সিস্টেমেটিক প্ল্যানটো কেনেকুৱা হ'ব আমি প্ৰতিটো সপ্তাহত এটা সাবজেক্ট এলাইন কৰি ল'ম সপ্তাহত সাবজেক্টটো এলাইন কৰিম সাবজেক্টটোৱে নহয় তাৰ লগত আমি কিউ এলাইন কৰিম তাৰ লগত আমি টেষ্ট এলাইন কৰি ল'ম উইকলি টেষ্ট এলাইন কৰি ল'ম টেষ্টবোৰ আমি কি কৰিম দিম মই এটা টেষ্টৰো আপোনাক শিডিউলটো দেখুৱাইছোঁ এইটো ধৰক টেষ্টৰ শিডিউল কেটা টেষ্ট দিম আমি প্ৰতিটো সপ্তাহ দেখিছেনে এতিয়া এইটো সপ্তাহৰ এণ্ডত ধৰক 20 এপ্ৰিলৰ পৰা পঢ়িলে আপোনাৰ কি হ'ল 26 এপ্ৰিললৈকে আপুনি বোলে সাবজেক্টটো আছিলে এনচিয়েন্ট হিষ্ট্ৰী লগত কি লিংক কৰি ল'ব আপুনি এনচিয়েন্ট আসাম আৰু এটা সাইড বাই সাইড আপুনি কাৰেণ্ট এফেয়াৰ্ছ 3 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ একেলগে তো এই তিনিটা আপুনি কি কৰিলে যদি আগত পঢ়ি থৈছিলে এইকেইটা ৰিভাইজ কৰক যদি নাই পঢ়া ষ্টিল মই আপোনাক এইকেইটা মোৰ যোনটো আপোনাৰ এপত মই সেইকেইটা আপোনালোকক দিম আপুনি এইটো আপোনালৈ এলাইন কৰি ল'ব এতিয়া তেনেকৈ আপুনি 3 মে দিনা আপুনি এটা ধৰক গোটেই সাবজেক্ট সেইটো কি কৰিলে 3 মে আগৰ সপ্তাহটো দেওবাৰলৈকে আপুনি ধৰক 26 এপ্ৰিলৰ পৰা 3 মেলৈকে এইটো আপুনি ইকনমিক্স পঢ়িলে ইকনমিক্স পঢ়ি আসাম ইকনমিক্স ইয়াৰ লগত ৰিলেটেড কৰি ল'লে এই তেনেকৈ আপুনি চন গৈ কি কৰক মই কি কৰিছোঁ ইয়াত দুটা পাৰ্টত ভাগ কৰি পেলাইছোঁ দুটা পাৰ্ট কিহত দুটা পাৰ্টত মই আপোনাক দেখাই আছোঁ এইটো কি এইটো চাব কি দেখাই আছোঁ এইটো একদম ঘূৰি গৈছোঁ মই 11 উইক টোটেল 11 আপুনি লাষ্ট 11 নম্বৰ উইকটোত আমি কি কৰিম সেইটো ডিচাইড কৰিছোঁ 11 নম্বৰ উইকটো কেতিয়া যে 28 মানে জুনৰ পৰা 5 জুলাইলৈকে এই লাষ্টৰ 11 নম্বৰ উইকটো এই উইকটোত কি কৰিম এই উইকটোত বেসিক্যালি আমি কি কৰিম ৰিভাইজ কৰিম যি পঢ়িলোঁ এই পাৰ্টটো ৰিভাইজ কৰিম এইটো উইক একো নতুন নপঢ়োঁ বা নপঢ়িলেও জাষ্ট এইটো কুলকৈ থাকিম ইমান বৰ ইয়াত মাথা নামাৰোঁ সেই উইকটোত ফূৰ্তি ফাৰ্তা কৰিম মুভি চালোঁ অকণ চাই ল'ব আগদিনা সেইটোত মানে এখন মুভি মানে গোটেই উইকটো চোৱাৰ কথা কোৱা নাই কিবা কিবি নৰ্মেল উইক এটা কওক চাওক প্ৰিলিমছ এনেকুৱা এটা গেম য'ত মাইণ্ডছেটটো অলপ মেটাৰ কৰে কিমান পঢ়িলে সেইটোতো লাগিবই এট দ্য সেম টাইম কিন্তু আপুনি পঢ়াৰ পাছত মেটাৰ কৰে আপোনাৰ ব্ৰেইনটো কুল হৈ আছেনে পৰীক্ষাৰ আগদিনা আপুনি নোখোৱাকৈ গৈছেনে এইবোৰ যদি গোটেই সপ্তাহটো যদি ভালকৈ পঢ়ি
এই উইকটোত যদি আপুনি টোপনি চুপনি ক্ষতি কৰি পেলাই ষ্ট্ৰেছ লৈ যাবলৈ হয় আপোনাৰ 10টা কুৱেশ্যন এনেই ভুল হ'ব মানে ভবাৰ ধৰণে আপুনি ৰিজাল্ট নাপাব সেইটো অলৰেডি পৰীক্ষা দিয়া মানুহখিনিয়ে জানে তো এই উইকটোত ষ্টিল ৰিভিজন চিল আমি তেনেকুৱাকৈ কৰিম একদম লাষ্টৰ উইকটো এতিয়া তাৰ আগৰ 3টা উইক আপুনি মই ভাগ কৰিছোঁ এই পাৰ্টটোত ভাগ কৰিছোঁ 8, 9, 10, 11 এইকেইটা উইকক মই কিহত ভাগ কৰিছোঁ ফৰ আপোনাৰ কিহৰ কাৰণে এইটো ৰিভিজন মানে এইটো চাওক এইকেইটা উইক এতিয়া এপ্ৰিল এইটো এটা 1 এইটো উইক 1 কাইলৈৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব 20 তাৰিখৰ পৰা তেনেকৈ আপুনি গৈ থাকিব 1 2 3 3কৈ গৈ আপুনি মে' জুন এনেকৈ জুন মাহটো গ'ল এইটো জুনৰ এই উইকটো গৈ পেলাই আপোনাৰ ধৰক দিছে না জুনৰ পাছত এইটো এই উইকটো হৈছে 11 নম্বৰ উইক এনেকৈ যদি কাউণ্ট কৰোঁ আপুনি কেলেণ্ডাৰখনত চালে গোটেই দেখি লিখিব এই উইকটো হৈছে 4 জুলাই এই 5 তাৰিখে পৰীক্ষা এই উইকটো 11 নম্বৰ উইক এই উইকটো আমি চিল কৰিম চিল মানে কি আৰু গোটেই বস্তুবোৰ ওপৰে চাম কিন্তু বৰ ষ্ট্ৰেছ নোহোৱাকৈ এই উইকটোলৈ চাম বাকী তাৰ পাছত থাকিলে এইটো উইক 10 নম্বৰ উইক 9 নম্বৰ উইক 11 এইকেইটা আমাৰ কি হ'ব পুৰা ইণ্টেনচিভ ৰিভিজন কেনেকৈ মই কৰিম ৰিভিজন কৰিবৰ কাৰণে আকৌ প্ৰথম পঢ়িব লাগিব ন পঢ়িলেহে ৰিভাইজ কৰিব তো যদি আপুনি পঢ়াই কমপ্লিট নহয় ৰিভাইজ কেতিয়া হ'ব তো সেইটো কাৰণে আমি কি কৰিম এক্সটেনচিভলি মই আপোনাক দেখাইছোঁ এই হেৰিখনত যে কি কৰিম উইক 1ৰ পৰা আমি প্ৰথম পুৰা এগ্ৰেছিভলি পঢ়ি ল'ম এতিয়া এগ্ৰেছিভলি কেনেকৈ পঢ়ি ল'ম ধৰি লওক 20 তাৰিখৰ পৰা আপুনি পঢ়াৰ ষ্টাৰ্ট কৰিছে 20 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছে মই ধৰি লৈছোঁ কাৰোবাৰ যদি অলৰেডি পঢ়া আছে তেওঁটোৰ কাৰণেতো ৰিভিজনেই হ'ল যোনে পঢ়ি থৈছে কিবা কিবি এটাতো মানুহে পঢ়িয়ে থৈছোঁ ধৰি লওক আপুনি একো পঢ়াও নাই আজিলৈকে আপুনি কি নাজানে ষ্টিল পচিবল কোনোবাই যদি মোক সোধে যে এই 11টা মাহত প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰেনে মই ক'ম যে 11টা মাহত প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে কিন্তু আপুনি কৰিবনে সেইটো মোৰ গেৰাণ্টি নাই সেই কৰাজন আপুনি হয়নে নহয় সেইটো নাজানো বাট কিন্তু কোনোবাই এনি পাৰ্চন ক্লিয়াৰ কৰিব পাৰেনে ইটছ ভেৰি পচিবল 11টা উইকত একো নপঢ়াকৈও মানুহে ক্লিয়াৰ কৰিব পাৰে 1 বছৰ পঢ়ি থকাজনতকৈও আগুৱাই যাব পাৰে কোচিং লয় নেকি নাই কোচিং চচিঙৰ মতলব নাই নিজে পঢ়িও কৰি থাকিব পাৰে কথাটো তো সেইখিনি মই আপোনাক গোটেই প্লেনটো দিম এই গোটেই প্লেনটোৰ কাৰণে মই এটা আপোনাৰ প্ৰিলিম স্পেচিফিক কোৰ্চ এটা লঞ্চ কৰিছোঁ এই কোৰ্চটোৰ এইবোৰ একচুৱেলি মানে ইয়াৰ পাৰ্ট হয় কোৰ্চটোত মোৰ গোটেই টেষ্ট এণ্ড অল গোটেইখিনি মোৰ যোনে এপটো ভিজিট কৰিলে আপুনি এইটো গম পাব তাত এটা মোৰ এটা হয় এইটো ধৰক আপুনি মই মানে প্ৰথম এইটো কিহলৈকে কৰিছোঁ খালি আপুনি যদি কথা হ'ল কোৰ্চটো ল'ব লাগিব নেকি মতলব নাই আপুনি লয় নলয় কথা নাই মানে ল'লে যে পাম বুলি গেৰাণ্টি আছে নেকি নাই কিন্তু যদি আপুনি নলৈ নিজে পঢ়ে পুৰা ৰিগৰাছলি পঢ়ে পুৰা পোকত জুই লগাই লৈ পচিবল নে পচিবল মাত্ৰ আপুনি জুইটো লগাই লওক জুই ইজ ইম্পৰ্টেণ্ট সেই স্পাৰ্কটো লগাই লওক কুকুৰত পিছৰখিনি হৈ থাকিব এতিয়া কথা হ'ল তাৰ কাৰণে আমি প্ৰথম হ'ল 20 জুলাইত আমি কেনেকৈ কি আগবাঢ়িম চাওক মোৰ ছিষ্টেমটো এনেকুৱা আপুনি আপোনাৰ ছিষ্টেমটো মডিফাই কৰি ল'ব মোৰ মতে কি মই এটা ছাবজেক্ট এটা উইকত খতম কৰিব লাগে ডেটছ ইট এটা ছাবজেক্ট এটা উইকত যদি খতম কৰোঁ তেতিয়া কি হয় মোৰ মটিভেশ্যন এটা থাকে যে এইটো উইকত এই ছাবজেক্টটো শেষ হৈ গ'ল যদিহে ইয়াৰ এটা দুটা কিবা পৰ্চন এটা থাকিও যায় কিন্তু এইদিনত থকা ৰিস্কটো বৰ ল'ব নোৱাৰোঁ ষ্টিল ইউ আৰ অন এ ৰাইট ট্ৰেক 80% যদি ইয়াৰ মই কভাৰ কৰিব পাৰোঁ মই নিজকে মানে কাৰ্চ নকৰোঁ এতিয়া সেইকাৰণে মোৰ যোনখিনি এপৰ আমাৰ ষ্টুডেণ্টখিনি সেইখিনিক মই কি কৰাম ইয়াৰ পৰা যোনটো আপোনাৰ ধৰক টপিক যেনেকৈ প্ৰি হিষ্ট্ৰী ইণ্ডাছ ভেলী মই এদিনত পঢ়াই খতম কৰি দিম 3 ঘণ্টা লাগক 2 ঘণ্টা লাগক তাৰপাছত তাৰ লগতে আপোনাৰ কি পঢ়িম আছাম স্পেচিফিক আছামৰ ধৰক প্ৰি হিষ্ট্ৰীৰ লগত যোনটো আপোনাৰ লিংকখিনি আমাৰ যদি আছে যেনেকৈ আমাৰ দানৱ বংশ মহিৰংগ এইখিনি হেৰিখিনি লিটাৰেৰী আৰ্কিটেকচাৰ আমাৰ কি আছে অসম নামটো ক'ৰ পৰা আহিলে আছাম ক'ৰ পৰা আহিল আপুনি মণ্ডক্য উপন্যাসত কি কয় পুৰাণত অসমৰ নাম কি আছিলে এনেকুৱা ধৰণৰ আপুনি যোনবোৰ কথাবোৰ আৰ্কিঅলজিকেল আপুনি ধৰক আৰ্কিঅলজিকেল আমাৰ চ'ৰ্চেছ কি আছে কালিকা পুৰাণত আমাৰ অসমৰ কথা মেনশ্যন আছেনে মহাভাৰতত কি আছিল অসমৰ কথা তো আপুনি এনেকুৱাবোৰ বা এনচিয়েণ্ট চিটিবোৰ হাৰপ্ৰেছৰা হেতুকাচুলিন এইবোৰ যি য'ত আছিল এই নৰকৰ এই পাৰ্টটোত আপুনি কি কৰিব কভাৰ কৰিব আৰু এইকাৰণে এনচিয়েণ্ট আছাম এনচিয়েণ্ট হিষ্ট্ৰী দুইটা এটা উইকতে সাঙৰি ৰগৰি পঢ়িলে খতম হৈ যাব ৰিভাইজ কৰিলেতো এইটো আৰামতে হয় মানে যোনে অলৰেডি কিবা এটা চাই থৈছে তেওঁৰ কাৰণেতো বহুত ইজি যোনে নাইও চোৱা পচিবল নে ভেৰি পচিবল তো এই উইকটোত আপুনি এইটো অসম খতম কৰি লওক তাৰপাছত আৰু এটা বস্তু মই অলৰেডি দেখুৱাই আহিছিলোঁ চিলেবাছটো প্ৰথম মই গোটেই ছাবজেক্টবোৰৰ প্ৰথম কি কৰিম চিলেবাছবোৰ মই আপোনালোকক ডিক'ড কৰিম সেইটো মই ইউটিউবতো মই দেখামেই এটা অলৰেডি মই দেখাই আহিছোঁ যেনেকৈ কেনেকৈ চিলেবাছ PYQৰ পৰা কুৱেশ্যনছ ডাইৰেক্ট আহি যায় সেই তেনেকুৱা ধৰণৰে মই কি কৰিম আৰ্ট এণ্ড আৰ্কিটেকচাৰ লিটাৰেচাৰ আৰ্ট আৰ্কিটেকচাৰ লিটাৰেচাৰ মই এইকেইটা দেখিছিলোঁ যে খুব আহি থাকে ইণ্ডিয়ান হিষ্ট্ৰী হওক অসম হিষ্ট্ৰী হওক এই তিনিটা আৰ্ট আৰ্কিটেকচাৰ আৰু লিটাৰেচাৰ তাৰ যোনবোৰ পাৰ্ট আছে এই উইকটোতে মই খতম কৰিম আৰু ইয়াৰে যোনবোৰ ইমান বৰ ইম্পৰ্টেণ্ট পাৰ্ট নহয় এইবোৰত মই ইমান ষ্ট্ৰেছ নিদিওঁ পৰীক্ষাত যোনবোৰ অহা বস্তুবোৰ সেইবোৰতহে মই গুৰুত্ব দিম মোৰ কাম পৰীক্ষাটো পাছ কৰিব লাগে নলেজ একুৱাই কৰিব লাগে এতিয়া হিষ্ট্ৰী জ্ঞান লোৱাৰ টাইম নহয় এতিয়া বাদ দিয়ক জ্ঞান এতিয়া জ্ঞান বাদ দিয়ক আপুনি এতিয়া
হেৰিয়ৰ পাছত ধৰক টপিকৰ পাছত ধৰক চেপ্টাৰো বাদ দিয়ক কিবা এটা চেপ্টাৰ থাকি গ'ল থাকি যাওক যদি সেইটো চেপ্টাৰৰ পৰা কুৱেশ্যনে অহা নাই ইমান মাথা মাৰি থাকি লাভ নাই যোনবোৰৰ পৰা আহি আছে সেই ট্ৰেণ্ড ৰিলেটেড বস্তুবোৰ চাই লওক চাই পেলাই লগতে কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি 3টা মান কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি দিয়ক আৰু 3টা মান কাৰেণ্ট এফেয়াৰ্ছ মই আপোনাৰ কি কৰিছিলোঁ ছাবজেক্ট ৱাইজ মই কাৰেণ্ট এফেয়াৰ্ছখিনি কমপ্লিট কৰাৰ কথা কৈছিলোঁ তো আপুনি যদি ধৰক মেগাজিন পঢ়ি আছিল সেই মেগাজিন 3খন আপুনি ৰিভাইজ কৰি দিয়ক 3টা মাহ বেক টু বেক যদি অলৰেডি পঢ়ি দিছিল নপঢ়িলেও আপুনি মানে ফাষ্ট ফৰৱাৰ্ডিং কৰি লওক আৰু তাৰ কাৰণে আপুনি টাইমটো মেজাৰ কৰি লওক যে আপোনাক কিমান টাইম লাগে ডেইলি ধৰক আপুনি 5টা পেজ ৱৰ্কিং প্ৰফেচনেলখিনি আকৌ কথা বেলেগ হ'ব তো তেওঁলোকৰ কাৰণে মই এটা মানে ষ্ট্ৰেটেজি এটা ক'ম কিন্তু যোনখিনি যাৰ অলৰেডি টাইম আছে তেওঁলোকে আপুনি এজুম কৰি লওক যে 10 মিনিটত আপুনি কিমানটা মানে 10 মিনিট আপুনি এটা পেজ পঢ়োঁতে কিমান টাইম লাগে এনেকুৱাকৈ আপুনি কিন্তু জুখি মাখি লগাব লাগিব এই যে মই কৈছোঁ এইকেইদিনত আপুনি এইটো ভুৰুকাত হাতী ভৰোৱা নিচিনা শংকৰদেৱৰ কথা যোনটো কয় ন ভুৰুকাত হাতী তো ইমানখিনি কৰোঁতে ফাটি যাব কম টাইমত তো গোটেই কিন্তু ষ্টিল পচিবল ব্ৰেইনটো আমাৰ এনেকুৱা বস্তু যদিহে আপুনি দি থয় এইকেইটা কৰোঁ বুলি ই আপোনাৰ ব্ৰেইনে তেনেকৈয়ে কৰি ল'ব পাৰ্কিনছন ল' চবতে এপ্লাই হয় 10 দিন লগা কামটো যদি আপুনি 3 দিন লয় সেই 3 দিনতো কাম হৈ যায় ধৰি লওক আপোনাৰ একদম একজেক্ট নহ'লেও ষ্টিল আপুনি গেইনতে থাকিব আপোনাৰ প্ৰফিটে হ'ব কথাটো হ'ল প্ৰথম বস্তুটো কি হ'ল প্ৰথম উইকটো কথা হ'ল এই গোটেই টপিকবোৰ শেষ কৰি মানে হেৰিয়ৰ দিনা কি দিম ছানডে দিনা আমি টেষ্ট দিম টেষ্ট কিহৰ দিম মই এইটো কাৰণে অলৰেডি এইটো দেখাই আহিছোঁ ন যে টেষ্ট কিহৰ দিম দেখিছেনে ছানডে দিনা এইখনত আপুনি দেখি আহিছোঁ দেখিছে কিহৰ হয় এই ছানডেটো দেখিছে ছানডে টেষ্ট কিহৰ দিব যে এনচিয়েণ্ট হিষ্ট্ৰী আছাম এনচিয়েণ্ট হিষ্ট্ৰী বা আৰ্ট এণ্ড কালচাৰ ৰিলেটেড প্লাছ কাৰেণ্ট এফেয়াৰ্ছৰ এই মে' টু জুলাই যোনকেইটা পঢ়াম সেইকেইটাৰ টেষ্ট মই মোৰ ৱেবছাইটত মই হেৰিয়ত কি কৰিম মোৰ যোনটো টেষ্ট চিৰিজো থাকিব সেই টেষ্ট চিৰিজটো মই আপলোড কৰি দিম এটা মই টেষ্ট চিৰিজো লঞ্চ কৰিম এইটো ৰিলেটেড এপটোত আপুনি পাবই তো সেই টেষ্ট চিৰিজটো ইয়াত আপোনাৰ মই ইনক্লুড কৰিম বা আপুনি পঢ়ি ল'লে নিজে পঢ়ি ল'ব পাৰিব ঠিক আছে সেইখিনি ইয়াৰ লগত থাকিব তেনেকৈ আপুনি ইকনমিক্স আছাম ইকনমিক্স আৰু ইফালে কি থাকিব কাৰেণ্ট এফেয়াৰ্ছ আগষ্ট ছেপ্টেম্বৰ এইটো এটা আপোনাৰ কি হ'ব টেষ্ট চিৰিজ কাৰেণ্ট এফেয়াৰ্ছ আগষ্ট ছেপ্টেম্বৰৰ টেষ্ট চিৰিজ এনে তেনেকুৱাকৈ আপুনি মডাৰ্ণ হিষ্ট্ৰী আপুনি গোটেই চেপ্টাৰকেইটাত মানে থাৰ্ড উইকটোত মডাৰ্ণ হিষ্ট্ৰী চলিব মডাৰ্ণ হিষ্ট্ৰী আপোনাৰ গোটেইখিনি চাম লগতে আছাম মডাৰ্ণ হিষ্ট্ৰী কাৰণ এইবোৰ লিংক হয় দুটা বেলেগ বেলেগকৈ নপঢ়িব কিয় ধৰি লওক আপোনাৰ এনেকৈ খোলে দাণ্ডি মাৰ্চ আপুনি পঢ়ি আছে মডাৰ্ণ হিষ্ট্ৰীত কিন্তু আমাৰ অসমত কি খোলে যে দাণ্ডি মাৰ্চত অসমৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিল এতিয়া কাৰ্নিংহাম চাৰ্কুলাৰ অসমৰ টপিক কিন্তু কাৰ্নিংহাম চাৰ্কুলাৰটো যদি আপুনি হেৰিয়ত চাই যে কোনটো মুভমেণ্টৰ লগত জড়িত যে চিভিল লচিভিয়েন্স নে নন কৰ্পৰেশ্যন নে আপোনাৰ ধৰক কুইট ইণ্ডিয়া সেই গোটেইকেইটা পঢ়ি পেলাই যদি আপুনি পেৰেলেলি পঢ়ে একেলগে আপুনি লিংক কৰিব পাৰিব হিষ্ট্ৰী তেনেকৈ চব ছাবজেক্ট অসম হিষ্ট্ৰী পঢ়িলে অসম হিষ্ট্ৰী যদি আপুনি এতিয়া কথাটো কৈছোঁ ধৰি লওক ইকনমিক্স পঢ়িলে এতিয়া ইকনমিক্স অফ আছাম যদি আপুনি ধৰক ইকনমিক্সত আপুনি ধৰক নীতি আয়োগ পঢ়িলে তেনেকৈ আপুনি চিটাৰ লগত পঢ়ি দিলে ষ্টেট ইনফৰমেশ্যন কমিশ্যন পঢ়ি দিলে এই গোটেইবোৰ আপোনাৰ কি কৰি পেলাওক ইয়াৰ লগত পেৰেলেলি পঢ়ক অসম ইংলিছ নহয় কাৰণ অলৱেজ মই কৈছোঁ যে 40% ক'ৰ পৰা আহে অসমৰ পৰা আহে আৰু তাহাঁতি কি কৰি দিয়ে সদায় লিংক কৰি দিয়ে বা ৰিলেটেড টু আছাম লিংক টু ইট আছাম তেনেকুৱা ধৰণে আমাক দি দিয়ে এতিয়া জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেক এনেকৈ চন গৈ 10 জুনত গোটেই চেপ্টাৰ খতম কৰিম সেইটো মই মোৰ কাৰণে এইটো বহুত চেলেঞ্জিং কাৰণ মই এইখিনি গোটেইখিনি ক্লাছ এণ্ড অন অল দিব লাগিব কিন্তু পচিবল এই বস্তুটো মানে এনিৱে পচিবল মাইণ্ডছেটটো ডিপেণ্ড কৰিব পূৰা আপুনি যদি দৰকাৰী বস্তুকেইটা চাই লওঁ বুলি কয় ন এই 10 জুনত মানে আপোনাৰ কথা মানে কেইটা শুন 10 জুনলৈ আমাৰ কেইটা সপ্তাহ 10 জুনলৈ আমাৰ টোটেল 7টা চেপ্টাৰ 7টা সপ্তাহ 7 সপ্তাহত আমাৰ কাহিনী কি কৰিম ফাৰ্ষ্ট লাইনত আমাৰ প্ৰিপেৰেশ্যনটো শেষ হ'ব 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব চক ইয়াত অলপো মিছ কৰিব নোৱাৰোঁ ইয়াত বিৰতিৰ কিন্তু সময় নাই মানে এইটো শৰাইঘাটৰ শেষ যুদ্ধ নিচিনা যদি আপুনি এনেকৈ দিয়ে ন আপোনাৰ বেষ্ট বহুত চং যাব আজি লাষ্ট 6 মাহত যি পঢ়া নাই এই 3 মাহত আপুনি তাতকৈ বুম হৈ যাব মানে আপুনি পঢ়ি চাওক একো কোচিং জইন কৰিব নালাগে নিজে আপুনি এনেকুৱাকৈ ৰুটিনটো বনাই আপুনি মানে বহি চাওক মানে টাৰ্গেটটো কৰি পেলাই ইমান শেষ কৰিব লাগে মানে লাগেই আপোনাৰ ধৰক মানে আৰু এই মটিভেশ্যনটোৱে আপোনাক হেবিট বনাই দিব হেবিট আৰু মটিভেশ্যনৰ এইটোৱে ডিফাৰেঞ্চ হেবিট অলপ দিনৰ পাছত মটিভেশ্যনটো নাইকিয়া হৈ যায় কিন্তু সেই হেবিটটো যে ফৰ্ম হৈ যাব সেই হেবিটটোতে গৈ থাকিব মানে ৰাতিপুৱা শুই উঠি বেলেগ একো নাই শুই উঠি চাব যে আচ্ছা মোৰ আজি কি পঢ়িব লাগে আৰু ৰাতিপুৱা শুই উঠি যদি কি পঢ়িম এইটো মাথা মাৰিব লগা হয় আপোনাৰ একো নহয় সেইকাৰণে কি পঢ়িম এইটো প্ৰি ডিচাইডেড আগতে আমি ডিচাইড কৰি থৈ দিছোঁ যে উইকটোত এইটো পঢ়িম উইক 3ত আমি এইটো পঢ়িম গোটেইখিনি আপুনি আছামৰ ধৰক ৰোল অফ আছামিজ মিডল ক্লাছ এই মই চিডিউলটো আপোনাক শ্বেয়াৰ কৰি দিম বাৰু ভালকৈ আৰু অলপ প্ৰিপেয়াৰ কৰি টেষ্ট চিডিউলটোৰ লগত যে আৰ্ট তাৰপিছত এটা এনেকৈ আপুনি হেৰি পঢ়িম জিঅ'গ্ৰাফি পঢ়িলে জিঅ'গ্ৰাফিৰ লগত এনেকৈ ক্লাইমেট এণ্ড আছাম টাইপ অফ চইল এইবোৰ অসমৰ চইলবোৰ চাম মানে দেখিছেনে এইবোৰ চব ৰিলেটেড যদি আপুনি ক্লাইমেট অফ ইণ্ডিয়া পঢ়িলে তেন ক্লাইমেট অফ আছাম যে আছামৰ চইল টাইপ কি আছে নেচাৰেল ৰিচোৰ্চেছ অসমত কি আছে এইবোৰ আপুনি পেৰেলেলি চাই যাওক বৰ বেছি সময় নালাগে
লগতে দুটা চাই গ'লে আপুনি তাৰপিছত এটা উইক মানে ছানডে আপুনি ফুল লেংথ এটা টেষ্ট দিয়ক এনেকৈ দি জিঅ'গ্ৰাফী যেতিয়া শেষ হ'ব শেষ হোৱাৰ পিছত অসমৰ আৰু দুটা পাৰ্ট মই দুটা ক্লাছেছ দুটা টেষ্ট ফুল লেংথ দি দিম অসমৰে সেইকেইটা টোটেল অসমৰ 1000ৰ ওপৰত কুৱেশ্যনছ থাকিব এইখিনি ডেইলিটো 40% মানে যোনটো আমি ৰুলটো এপ্লাই কৰিম যোনখন জিঅ'গ্ৰাফিও যদি হয় তাত যাতে অসমৰ কুৱেশ্যন 50 থাকে আপুনি টেষ্ট যায় এই টেষ্টটোত মই দেখালোঁ ন টেষ্টটোত আপুনি বাৰ বাৰ একেটাই কৈ আছোঁ চাওক টেষ্টটোত আপোনাৰ অসমৰ টেষ্টটো অসম যিহেতু ছেকশ্যনটো ইম্পৰ্টেণ্ট সেইকাৰণে অসম ৰিলেটেড টেষ্টটো থাকিব ইয়াত এইটো ডেইলি অসমৰ কুৱেশ্যন ধৰক আপুনি মই উইকত দিলোঁ ছানডে দিলোঁ আৰু তেনেকৈ এটা এনচিয়েণ্ট হিষ্ট্ৰী অসমৰ ওপৰতে দিম এইটো এনচিয়েণ্ট আছাম এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম এইটোৰ ওপৰত দিলোঁ তেনেকৈ আছাম ইকনমিক্স তেনেকুৱাকৈ আপুনি গৈ থাকক গৈ এইটো শেষ হোৱাৰ পাছত গোটেইবোৰ যেতিয়া ইণ্ডিয়ানবোৰ শেষ হ'ব তেতিয়া দুদিন মই কি কৰিম এটা আপোনাৰ হেৰি এটা বনাই ল'ম ইয়াত মানে এইটোত এটা মিচিং হৈ গ'ল ইয়াৰ পাছতে এটা আছিলে কি হয় আছাম মানে জিঅ'গ্ৰাফী কি আছাম পাৰ্টৰ আৰু দুটা ফুল লেংথ টেষ্ট দি ল'ম ফুল লেংথ দিয়াৰ পাছতে আমি 14 জুনৰ পৰা আমাৰ কাহিনী কাৰণ 14 জুনৰ পৰাও বেছি দিন নাথাকে দুসপ্তাহ থাকিব এইকেইদিন 14 জুনৰ পৰা আপোনাৰ ধৰক একেবাৰে কিহলৈকে 28 জুনলৈকে আমি কি কৰিম একদম সপ্তাহটোৰ লাষ্ট মানে ৰিলেক্সিং উইকটোলৈকে 28 জুনৰ পৰাও আপুনি ৰিলেক্স টেষ্ট দি থাকিব নালাগে 28 জুনলৈকে মই কি কৰিম ফুল লেংথ টেষ্ট এইখিনি দি পেলাই আপোনাক কি দিম আমি ফুল লেংথ টেষ্ট দিম ফুল লেংথ টেষ্ট আৰু আপোনাক কি দিম ইফালে চিছেট মানে একদম পুৰা হেৰিকে চিছেট ফুল লেংথ টেষ্ট চিছেট ফুল লেংথ এইটো মানে আপোনাৰ ফুল ৱেট মানে লাষ্টৰ কেইদিন তো এইকেইটা দি এক্সটেনচিভলি আমি কি কৰিম হেৰি কৰিম তো এতিয়া কথা হ'ল এইকেইটাটো বুজি পাই গ'লোঁ আমি যে এই পাৰ্টটো ৰিলেক্স আৰু এইটো আপুনি ইয়াত আপোনাৰ কি থাকিব আমাৰ এতিয়া কথা হ'ল প্ৰথম কেনেকৈ পঢ়িলোঁ এতিয়া চাওক এতিয়া আমাৰ উইক 1 ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা কাইলৈ 20 তাৰিখৰ পৰা উইক 1 ষ্টাৰ্ট হৈছে 20 এপ্ৰিলৰ পৰা ধৰি লওক 20 এপ্ৰিলত মই কি লৈছোঁ 20 এপ্ৰিলৰ পৰা 20 এপ্ৰিল সোমবাৰৰ পৰা একেবাৰে মানে শনিবাৰলৈকে মই আপোনাৰ তাত হিষ্ট্ৰী লৈছোঁ হিষ্ট্ৰীত মোৰ কি আছে হিষ্ট্ৰীত চব আছে আছাম ইণ্ডিয়া দুইটাই আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ গৈ থাকিব আৰু হিষ্ট্ৰী মানে এনচিয়েণ্ট হিষ্ট্ৰীহে লৈছোঁ অনলি এনচিয়েণ্ট হিষ্ট্ৰীটো ইণ্ডিয়ান এনচিয়েণ্ট হিষ্ট্ৰীটো ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু ষ্টিল যিকেইটালৈকে চাম তাতকৈ বেছি ইম্পৰ্টেণ্ট অসমটোত কিন্তু অসম এনচিয়েণ্টটোত বেছি গুৰুত্ব দিম কাৰণ মই দেখিম যে অসম হিষ্ট্ৰী এনচিয়েণ্ট পাৰ্টটোৰ পৰা কুৱেশ্যন ইণ্ডিয়ান পাৰ্টটোতকৈ এতিয়া ট্ৰেণ্ডটোত বাঢ়ি আহিছে তো সেনেকুৱা কিছুমান আপুনি চেঞ্জেছ নিজে উইদিন দ্য ছিষ্টেম আমি কৰি ল'ব লাগিব তো এইকেইটা আমি ফাৰ্ষ্ট উইকটো তেনেকৈ কণ্টিনিউ কৰিম ছেকেণ্ড উইকটো তেনেকৈ আপোনাৰ ধৰক ছেকেণ্ড উইকটো ইকনমিক্স হ'ল তো ইকনমিক্সত আছাম ইকনমিক্স আছাম বাজেট আছাম ইকনমিক্স ছাৰ্ভে ইয়াৰ যিজন ৰিলেটেড টাৰ্ম আছে গোটেই উইকটোত খতম কৰি ল'ম পাৰিলে কাৰেণ্ট এফেয়াৰ্ছ অফ যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ চাম ন কাৰেণ্ট এফেয়াৰ্ছ অফ ইকনমিক্স এইটো মই চাই ল'ম এইটো মোৰ ছিষ্টেমটোত মই তেনেকৈ খতম কৰিম আপুনি আপোনাৰ ছিষ্টেমটোত নিজে এটা যোনটো কনভিনিয়েণ্ট এইটো বনাই লওক কাৰণ মোৰ এইটোত আপুনি ফ'ল' কৰিব একজেক্টলি নোৱাৰিব কাৰণ আপুনি অলপ মডিফাই কৰিব লাগিব উইথ মডিফিকেশ্যনহে আপুনি পাৰিব এইটো ইয়াত কমপ্লিট হ'ব তেনেকৈ উইক 3 শ্ব'ন গৈ থাকিব উইক 4 একেবাৰে উইক 7ত গৈ মই ছায়েন্স এণ্ড টেক পাম SNT আৰু আপোনাৰ ধৰক আৰু ছায়েন্স এণ্ড টেকৰ যোনবোৰ আছাম ৰিলেটেড কুৱেশ্যনছবোৰ আহে মানে আৰু ছায়েন্স এণ্ড টেকত আপুনি যোনকেইটা ধৰক আপুনি বোলে অস্ত্ৰ মিছাইল ডিফেন্স এইবোৰ যোনকেইটা টপিক আহি থাকে ভাইৰাছ এইবোৰ যোনবোৰ ইম্পৰ্টেণ্ট টপিকবোৰ আহি থাকে সেইকেইটাৰ ৰিলেটেড মই কাৰেণ্ট এফেয়াৰ্ছৰ লগত এইটো লিংক কৰি পেলাই এইটো চাম এইটো কিহত আপুনি একদম লাষ্ট উইক 7 উইকটো মানে যেতিয়া 7 নম্বৰ উইকটো মই দেখাই আছোঁ আপোনাৰ 7 নম্বৰ উইকটো আমি যদি পাওঁগৈ আপুনি চাব ক'ত পামগৈ উইক নাম্বাৰ 7 এক মিনিট মই ইয়াত দেখাই আছোঁ এইখনত চালে আমি গম পাম 7 উইকটো দেখিছেনে ডেটে পাম উইক নাম্বাৰ এইটো গৈ আছে এনে গৈ থাকিব আমি গৈ এইটো আমাৰ মোৰ এপৰ পকেটটো ডাউনলোড হৈছে এপটো ডাউনলোড কৰি ল'লে আপোনালোকে গম পাব মোৰ এপটো এটেম্প বুলি আছে যোনসকলে নতুনকৈ চাই আছে আৰু এইটোতো প্ৰিলিমছ মেণ্টৰশ্বিপতকৈ আৰু এটা মই সৰু প্ৰগ্ৰেম এটা লঞ্চ কৰিছোঁ প্ৰিলিমছৰ ৰিলেটেড অনলি ৰিলেটেড টু প্ৰিলিমছ এপটোত চালেই আপুনি ডিটেইল গম পাব এইটো দিছে ন 7 উইকটোত আপুনি জিঅ'গ্ৰাফী তো জিঅ'গ্ৰাফীৰ শেষ কেতিয়া হ'ব 6 জুনত জিঅ'গ্ৰাফী শেষ হ'ব 7 জুনত আপুনি ফুল লেংথ এটা জিঅ'গ্ৰাফী টেষ্ট দিব তাৰপিছত জিঅ'গ্ৰাফী দিয়াৰ পিছতে আৰু আমাৰ হেৰি কি হ'ল মানে ফাৰ্ষ্ট লেভেলত আমাৰ একবাৰ ৰিভিজন হৈ গ'ল যেতিয়া আপোনাৰ একবাৰ ৰিভিজন হৈ গ'ল এই পাৰ্টটোত ইয়াত আপুনি ঘৰ গোটেইখিনি এবাৰ চালে চাই পেলাই টেষ্ট এটা দিলে অলপ পঢ়িলে টেষ্ট এটা দিলে ডেইলি আপুনি চাব যদি MCQ অলপ কৰে পাৰিলে কৰক নোৱাৰিলেও এই উইকতো যদি এটা দি চায় অ'কে আৰু ইয়াত এই MCQটো অকল জাজমেণ্টেল হৈ নিদিব যাতে আপুনি MCQৰ আপোনাৰ মানে এবিলিটিটো বিল্ড হয় তাৰ কাৰণে আৰু তাৰ কাৰণে মই ছাজেষ্ট কৰিম আপুনি ডেইলি PYQছবোৰ ইয়াৰ কৰিব ট্ৰাই কৰক কিবা এটা ছাবজেক্ট আপুনি শেষ হ'ল সেইটো তাৰপিছত PYQবোৰ কৰি চাওক PYQবোৰ প্ৰথম কৰি পেলাই আচলতে হেৰি কৰিব লাগে কিন্তু আকৌ এগেইন আপুনি মানে সেইখিনি
এপিয়াৰ কৰি থাকক তাৰ পৰা আপোনাৰ লেংগুৱেজটো গম পাব যে কুৱেশ্যন এনেকুৱা সোধে আৰু সব পৰীক্ষাত আমাৰ কুৱেশ্যনবোৰ এনেকুৱা হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এবাউট দিব আৰু বাকী গোটেই ষ্টেটমেণ্টকেইটা নিগেটিভ দিব ব্ৰেইনে নট আৰু নিগেটিভ দুইটা কানেক্ট কৰোঁতে বহুত অসুবিধা পায় আপুনি হুইচ অফ দ্য ফলোয়িং ইজ এ অল কাৰেক্ট এনেকৈ দিব মানে নট কাৰেক্ট নট এছ'চিয়েটেড এনেকৈ লিখি দিয়ে নট আপোনাৰ ষ্টেটমেণ্ট যিহেতু 4টা ষ্টেটমেণ্ট থাকে তো সেই ষ্টেটমেণ্টৰ লগত আপোনাৰ যোনটো আৰ্টটো সেইটো আপুনি আৰু ইম্প্ৰুভ কৰিব মানে আপোনাৰ MCQ চলভিং এবিলিটিটো যিমান PYQsবোৰ আপুনি ৰিড কৰিব বাৰ বাৰ পঢ়ি থাকিব এগেইন এণ্ড এগেইন বা আপুনি তেতিয়া আপোনাৰ কি হ'ব এনহেঞ্চ হ'ব আৰু মই যোনবোৰ টেষ্ট দিম PYQৰ বেছতে মই টেষ্টবোৰ দিম যাতে মই অলপ ৰিলিভেণ্ট হয় তাৰ পৰা কমন আহিবনে সব কমন বস্তুবোৰ অলপ ক'বলৈ দিগদাৰ কিন্তু মই ট্ৰাই কৰিম যাতে বস্তুটো যোনটো ট্ৰেণ্ডত আহি আছে ট্ৰেণ্ডটোৰ লগতে মিলে আৰু সেই লাষ্টৰ টেষ্টকেইটা মই নিজে কণ্ডাক্ট কৰিবলৈ ট্ৰাই কৰিছোঁ এতিয়া বেকগ্ৰাউণ্ডত মই কাম এইকেইটাৰ ওপৰত কৰি আছোঁ মোৰ টিমে কাম কৰি আছে এতিয়া কথা হ'ল বাকিলে থাকিলে কিমান 8 9 10 এইকেইটাত কি কৰিম এতিয়া ধৰি লওক জিঅ'গ্ৰাফিলৈকে পঢ়ি শেষ হৈ গ'ল আপুনি 7 উইক পাই গ'ল 6 জুন আপোনাৰ অলমোষ্ট আৰু নেক্সট আৰু আপোনাৰ হাতত কিমান আছে দেখিছেনে এটা দুটা তিনিটা চাৰিটা সপ্তাহ মানে 1 মাহ সময় বাকী আছে তো লাষ্ট এমাহটো কি কৰিম এই ধৰি লওক উইক 8 দেখিছেনে উইক 7লৈকে আপুনি গোটেইবোৰ খতম হ'লে কি কৰিব ধৰি লওক প্ৰথম উইকটোত কি পঢ়িছিলোঁ হিষ্ট্ৰী ছেকেণ্ড উইকটোত ইকনমিক্স এতিয়া ইয়াৰ আধা কৰি পেলাব ৰিভিজনহে এই ইকনমিক্সো আপুনি ৰিভাইজ কৰিব ইকনমিক্স মানে গম পাইছেনে আছাম ইকনমিক্সো সোমাই দিব আৰু এফালে হিষ্ট্ৰীও ৰিভিজন কৰিব দুইটা হিষ্ট্ৰী ইকনমিক্স এইটো উইকত ৰিভাইজ কৰি দিলে ছেকেণ্ড উইকটোত আপোনাৰ তেনেকৈ থাকিলে বোলে পলিটি যি থাকিলে আৰু আমাৰ পলিটি আছে আৰু বোলে ধৰক বোলে জিঅ'গ্ৰাফি আছিলে বোলে তাত এনেকুৱা হৈছে মই এটা উইকত 10 দিনো সময় দিছোঁ পলিটিত মোৰ সময় বেছি লাগিছে পলিটি আৰু ইকনমিক্স মিলাই 10 দিন টাইম লৈছে কাৰণ পলিটিটো বহুত দীঘল হয় তো নহয় আৰু তাৰপিছত তেনেকৈ বোলে মডাৰ্ণ হিষ্ট্ৰী এইটোত বোলে মডাৰ্ণ হিষ্ট্ৰী এই তিনিটা আপুনি কি কৰক ইয়াৰ কৰা টানটো ইয়াৰ 2টা উইক ইয়ালৈ লৈ আহক চিম্পল কথা ইয়াৰ 2টা উইক লৈ আহি পেলাই এই উইকটোতো লাইকৱাইজ তাৰপৰা লাষ্টৰ উইকটোত ডেইলি এটা ছাবজেক্ট আপুনি ৰিভাইজ কৰক দেখিছেনে ফৰ্মুলাটো কি দেখিছেনে ফৰ্মুলা ইজ এটা হৈছে ফৰ্মুলাটো প্ৰথম কি হৈছে 7 ডেজ 3 ডেজ আৰু আপোনাৰ 1 ডে 71 এইটো ৰিভিজন ফৰ্মুলা 71 মানে প্ৰথম 7 ডেজত আপুনি ছাবজেক্টটো খতম কৰিলে ধৰি লওক হিষ্ট্ৰী গোটেই ফাৰ্ষ্ট ৰিডিং হৈ গ'ল ফাৰ্ষ্ট ৰিডিং খতম ফাৰ্ষ্ট ৰিডিং কৰিলে তাৰপিছত আপুনি টেষ্ট দিলে এইটো তাৰপিছত নেক্সট ছাবজেক্টটো উঠালে তেনেকৈ গৈ আপুনি নেক্সট কি কৰিব 3 দিনত আৰু 3টা সপ্তাহ আছে ইয়াত চব সেইকাৰণে বহুত কিন্তু চিডিউলটো বহুত টাইট APSC মেবি পৰীক্ষাটো দেৰিকৈ পাতিম বুলিয়ে নটিফিকেশ্যনটো বহুত আগতে ওলাই আছিলে কিন্তু দিলেহে লেটকৈ তাৰ আগততো তেওঁলোকে হোল্ড কৰি থৈ দিলে ডিউ টু এন ইলেকশ্যনে নহ'লে আপুনি ফেব্ৰুৱাৰী মাহতে আমি নটিফিকেশ্যন পাই গ'লহেঁতেন ফেব্ৰুৱাৰী মাৰ্চতে তেতিয়া আপোনাৰ আৰু প্লেন কৰিবলৈ ভাল হ'লহেঁতেন কিন্তু উপায় নাই অতীতক পাতি থাকিলে আপোনাৰ যোনটো হৈ আছে 7 দিনত ফাৰ্ষ্ট পঢ়িলোঁ তাৰপাছত কি কৰিলোঁ 3 দিন ৰিভাইজ কৰিলোঁ 3 দিনত এটা ছাবজেক্ট কাৰণ এসপ্তাহত মই দুটা 8 9 10 এই 3টা উইকৰ কাৰণে কথা কৈছোঁ ন তেনেকৈ লাষ্টৰ উইকটোত কি হ'ব 1 ডেজত এটা চেপ্টাৰ এটা ছাবজেক্ট 1 ডেজত এটা ছাবজেক্ট বা হাফ ডেজত এটা ছাবজেক্ট এনেকৈ ৰিভাইজ কৰি গৈ থাকক কনফিডেণ্ট আপোনাৰ বাঢ়ি যাব তো গতিকে হ'ল গোটেই কথাবোৰ যদি মই এতিয়া চামাৰি কৰি পেলাওঁ একদম অভাৰঅল চামাৰিটো কি হ'ব দেখিছেনে আপুনি ফাৰ্ষ্ট চামাৰিটো যে হ'ব কি আমাৰ টোটেল কেইটা উইক আছে যে 11টা উইক আছে তো 11টা উইক আছে তো 11 উইকৰ আমাৰ উইক 1 কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এইটো উইক 1 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি তাৰ কাৰণে কি কৰিম ছাবজেক্টবোৰ আমি ভাগ কৰি ল'ম যে এটা ছাবজেক্ট 1 উইক তো এইটোত মই এটা ধুনীয়াকৈ ভাগ কৰি দিছোঁ আৰু ইয়াত এই উইকটোত কি সোমাই আছে ছাবজেক্টটোত আছাম লিংকটো সোমাই আছে মানে হিষ্ট্ৰী হ'লে তাত হিষ্ট্ৰী প্লাছ আছাম হিষ্ট্ৰী বোথ লগতে কাৰেণ্ট এফেয়াৰ্ছটোও মই কৰিছোঁ চব বহুত বেছি আছে কিন্তু কণ্টেণ্টখিনি কিন্তু যদি আপুনি মানে অলৰেডিটো কিবা অলপ পঢ়ি থোৱা আছে তো গতিকে আপুনি তাত যদি যোনে পঢ়ি থোৱা আছে তাৰ কাৰণেতো ৰিভাইজে কিন্তু তাৰ আৰু হাফ কৰি ল'ব পাৰে মানে আপোনাৰ তো কিন্তু বাৰ পঢ়ক মানে 10 দিনত এটা ছাবজেক্ট পঢ়াতকৈ মানে একবাৰ আপুনি গোটেই ছাবজেক্টটো খতম কৰি আকৌ এটা আপোনাৰ ছাবজেক্টলৈ আগবাঢ়ক এইটোৱে আপোনাক কাম কৰে আৰু চাওক এইটো তেনেকুৱা হয় ছাবজেক্টটো যেতিয়া শেষ হ'ব মটিভেশ্যন এটা পাব কাইলৈ কাৰণে যা এইটো শেষ হ'ল এতিয়া নেক্সটলৈ আৰম্ভ এতিয়া আৰম্ভ এনেকুৱাকৈ আৰু ইয়াৰো মাজতে এটা দুটা সপ্তাহ মানে বেকাৰ যাবই এটা দুটা সপ্তাহ আপুনি যি ভাবিছিলে তাৰ উল্টাটোৱে হ'ব কিবা আহি যাব বিয়া এখন থাকিব কিবা এখন থাকিব নিজৰ মনটো ভাল নালাগিব কিন্তু সেইবোৰ আপোনাৰ গৈ থাকক সেইবোৰ ইমান কাউণ্ট নকৰিব যদি লাষ্ট সপ্তাহটোলৈকে আপুনি যুঁজ কৰক ফাইট কৰক মানে আপুনি ফাইট কৰক যাতে আপুনি এনেও পৰীক্ষাটো ফৰ্ম ফিল আপ কৰিবই যদি নকৰে এইটো বাদ দিয়ক মানে সেইটো মই প্ৰথমেই কৈ আছোঁ যদি আপুনি এইকণলৈকে চাই আছে যদি আপুনি অলৰেডি মানে মাইণ্ডছেটটো বনাই লৈছে ন কৰিম বুলি যদি কৰিম বুলি হৈছে একদম পকৰ ফালি কৰক মানে একদম ইফাল সিফাল একো বাদ নিদিব একদম পূৰা ষ্ট্ৰেইট যে শেষ কৰিব লাগে আৰু এইকেইদিনত নিজৰ প্ৰডাক্টিভিটি
ট্ৰাইচেপছ থাইচেপছ বহাই মানে পূৰা ৰুদ্ৰ গতিত আপোনাৰ কি কৰিব লাগে এইকেইদিন কাম কৰিব লাগে তুষাৰ আৰু এইটো দিনে মাজে মাজে গৈ নাথাকিব যদি পঢ়িছে মাজে মাজে গৈ নাথাকিব তাতকৈ স্কিপ কৰি দিয়ক বেলেগ কিবা কিবি পঢ়ক বা ফূৰ্তি ফাৰ্তা কৰক যদি ফুৰিম বুলি ভাবিছিলে ফুৰি মেলি আহকগৈ কিন্তু এনেই বেকাৰ পঢ়িবলৈও মন আছে কিন্তু পঢ়াও নাই এইবোৰ মাজত কেতিয়াও নৰ'ব যদি ৰয় তেনেকৈ উইক 4লৈকে শেষ কৰি লওক এইটোৱে হ'ল চামাৰী তো চামাৰীটো আমি তেনেকৈ উইকত ভাগ কৰি লওঁ উইকত টোটেল 11টা উইকত ভাগ কৰি প্ৰথম 7টা উইকত গোটেই ছাবজেক্টবোৰ শেষ কৰি লওক নেক্সট এটা উইকত আপুনি 2টা ছাবজেক্ট মিলাই পেলাই এদিন পঢ়ক তেনেকৈ গৈ পেলাই 3টা আৰু তাৰ লগে লগে কি হ'ব মাজে মাজে টেষ্ট দি গৈ থাকক টেষ্ট দি গৈ ফুল লেংথ আপুনি তেনেকৈ আপোনাৰ কেইটা 5টা টেষ্ট মই মোৰ ফালৰ পৰা প্ৰভাইড কৰিম আপুনি য'ত কোচিং লৈছিল তাৰ টেষ্ট পাই যাব বাৰু এইবোৰ জেৰক্সত বিচাৰিলে ইফালে সিফালে টেষ্ট এইবোৰ ওলাই যায় কাৰোবাৰ ফ্ৰেণ্ড চেণ্ডৰ পৰা বিচাৰিলে ওলাই যায় কিন্তু আপুনি তেনেকুৱাকৈও আপুনি টেষ্টকেইটা দি দিয়ক কিন্তু আপুনি পঢ়াটো লাগিলে নিজৰ পৰাই কণ্টিনিউ কৰক বা আপুনি ছিষ্টেম এটাতে কণ্টিনিউ কৰক ইটছ আপ টু ইউ মানে মই নকওঁ যে আপুনি এতিয়া ইয়াত গৈ মোৰ ভিডিঅ' ক্লাছটো জইন কৰি লওক আপুনি সেইটো ইটছ নট এ ছাজেশ্যন বাট এইটো আপুনি ইট ডিপেণ্ড অন ইউ যদি আপুনি ভাবে যে নাই মোক কোনোবা এটা মানুহে মোক যদি শেষ কৰি দিয়ে মই তেতিয়া বেটাৰ আগবাঢ়িম তেতিয়া সেনেকৈ আগবাঢ়ক যদি ভাবে যে নাই মই নিজে পঢ়িম তো সেইটো ইটছ গুড সেইটো বেয়া নহয় তো তেনেকৈও আগবাঢ়িব পাৰে বা আপুনি হেৰিয়তো আগবাঢ়িব পাৰে কোনো ধৰণৰ কিন্তু মই এতিয়া কি কৰিম মই মোৰ যোনটো প্ৰগ্ৰেমত মই এইখিনি একদম পূৰা হেৰি কৰি মানে শেষ কৰিম চক এতিয়া আমি টাৰ্গেট কিমান 110 এই বেটছটো মই ৰাখিছোঁ যে 110 যাতে স্ক'ৰ কৰিব পাৰোঁ অলৱেজ স্ক'ৰ এবভ 100 মই এইটো কথা আগত ভিডিঅ'ত মই দেখাই আহিছোঁ যে 100ৰ ওপৰত মই সদায় স্ক'ৰ কৰোঁ সেইটোৰ মানে মই কেনেকৈ হয় এইবোৰে মই ইয়াত এতিয়া ৰিফ্লেক্ট কৰিম যে হাও কেনেকৈ আমি স্ক'ৰ কৰিব পাৰিম মই চেষ্টা কৰিম গেৰাণ্টি আপুনি 100 পাবনে আছেনে নাই সেইটো নাই কিন্তু বিশ্বাস কৰক আপুনি যদি লাগি থাকে এইটো আপুনি নাজানে কিমান ধৰণে কি চেঞ্জ হ'ব পাৰে আপুনি ক'ব নোৱাৰে তো গতিকে এনেকৈ আৰম্ভ কৰক তো থেংক ইউ অল তাৰপিছত আমি এই উইকটো এতিয়া আমি এগ্ৰেছিভলি আৰম্ভ কৰিম এগ্ৰেছিভকৈ যাতে 110 আমাৰ টাৰ্গেট ফুলফিল হয় তাৰ কাৰণে সকলোৱে পঢ়ি থাকক তো ফ'ল' ৰাইট এটেম্প ফৰ more video.